আগতে আমাৰ অসমৰ মানুহবোৰক অসুৰ আৰু দানৱ বুলি কোৱা হৈছিল নেকি বাৰু? আমি যদি আমাৰ অসমৰ প্ৰাগ ঐতিহাসিক দিনৰ কথা চাবলৈ যাওঁ তেনেহ'লে আমি গম পাম যে অতীজতে অসমত অসুৰ আৰু দানৱ নামৰ দুই বংশই ৰাজত্ব কৰিছিল। পোনপ্ৰথমে অসমত ৰজা মহিৰংগ দানৱে ৰাজধানী পাতি শাসনভাৰ চলাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৱে হৈছে আমাৰ অসমৰ প্ৰথমজন ৰজা। মহিৰংগ নামটো বড়ো শব্দ মৈৰংগৰ পৰা আহিছে আৰু সেয়ে ক'ব পাৰি যে তেওঁ হৈছে বড়োসকলৰ মাজৰে এজন চিফ। তেওঁ আৰম্ভ কৰা বংশটোৰ নাম হৈছে দানৱ বংশ আৰু তেওঁৰ ৰাজধানীখনৰ নাম হৈছে মৈৰংগ। তেওঁৰ পাছতেই দানৱ বংশৰ কেইবাজন ৰজায়ো অসমত শাসনভাৰ চলায়। দানৱ বংশৰ শেষৰজন ৰজা ঘটকাসুৰৰ মৃত্যুৰ পাছত নৰকাসুৰে প্ৰতিষ্ঠা কৰে অসুৰ বংশ বা ভৌম বংশ। নৰকাসুৰ হৈছে ভূদেৱী আৰু বিষ্ণুৰ তৃতীয় অৱতাৰ বৰাহৰ পুত্ৰ। এবাৰ জনক নামৰ এজন ৰজাই নিজ ৰাজ্য বিদেশত এটি কেঁচুৱা কান্দি থকা দেখা পালে আৰু কেঁচুৱাটো আছিল অসংখ্য মানুহৰ জকাৰ মাজত। তাৰ পাছত কেঁচুৱাটোক তেওঁই তুলি তালি ডাঙৰ দীঘল কৰিলে। যিহেতু কেঁচুৱাটো মানুহৰ জকাৰ মাজত পাইছিল সেই কেঁচুৱাটোৰ নাম ৰখা হয় নৰকাসুৰ। নৰকাসুৰ ডাঙৰ হৈ এজন প্ৰবল প্ৰতাপী আৰু পৰাক্ৰমী বীৰ যোদ্ধা হয়। জনক ৰজাৰ কিন্তু নিজা কোনো পুত্ৰ নাছিল, সেয়ে তেওঁৰ মনত ভয় শংকাই আমনি কৰিবলৈ ধৰিলে কি যেন নৰকাসুৰে তেওঁক বধ কৰি নিজেই ৰজা হয়। সেইবাবে তেওঁ নৰকাসুৰক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিলে আৰু এই কথা গম পাই মাতৃ ভূদেৱীয়ে নৰকাসুৰক বিপদৰ শংকা দি সেই ঠাই এৰি যাবলৈ আদেশ দিলে। মাতৃৰ কথা মৰ্মে নৰকাসুৰে সেই ঠাই এৰি প্ৰাগজ্যোতিষপুৰলৈ আহি অসুৰ বংশ প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰথমতে বৰ এজন নম্ৰ ৰজা আছিল। পাছত শোণিতপুৰৰ ৰজা বানাসুৰৰ প্ৰভাৱত পৰি তেওঁ অত্যাচাৰী হ'বলৈ ধৰে। তেওঁৰ অত্যাচাৰ ইমানেই চৰম ৰূপ লৈছিল যে মা কামাখ্যাকো তেওঁ বিয়া পাতিবলৈ খুজিছিল আৰু লগতে 16,100 সুন্দৰী কন্যাক তেওঁ বিয়া পাতিবলৈ বন্দী কৰি ৰাখিছিল। তেতিয়াহে কন্যাসকলে উপায়ন্তৰ হৈ শ্ৰীকৃষ্ণৰ ওচৰত সহায়ৰ প্ৰাৰ্থনা জনালে। তাৰ পাছতে শ্ৰীকৃষ্ণ আহি সেই কন্যাসকলক মুকলি কৰি দিয়ে আৰু লগতে নৰকাসুৰকো বধ কৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে সমগ্ৰ অসমবাসীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।